হেল্ল' তো বৰ্তমান ইভিনিং হৈছে। তো মই নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মানে ব্লগটো অলপ আঠখেচৰাকৈ আৰম্ভ হৈছে। আঠখেচৰাকৈ মানে কেছটো হ'ল কি, আমি ঘৰতে আছিলোঁ। তো এটা মানে এক জেগাত আহিছোঁ, এক জেগাত আহি কিনে ব্লগ বনাব মানে প্লেন আছে আমাৰ, মানে বানি আছোঁ। এইটো প্লেন নহয়, বানি আছোঁ ব্লগ। কিন্তু ঘৰত ব্লগ বনাব পৰা অৱস্থা নাই, কাৰণ কিয় বহুত মানুহ হেপেন্স। তো সেইকাৰণে ব্লগটো আধা খাচৰাকৈ মই আৰম্ভ দিলোঁ। বেয়া খাই নাপাবি। তো বেছি হৈছে। আমি আছোঁ ভূটান মানে ইণ্টাৰনেশ্যনেল ট্ৰিপ আৰু মোৰতো 10বাৰমান কৰিলোঁ ইণ্টাৰনেশ্যনেল ট্ৰিপ। এই আমাৰ ছাৰক এবাৰ প্ৰথমবাৰৰ কাৰণে ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰাম বুলি মানে ভাবি কিনে ঘৰৰ পৰা ওলাইছোঁ আৰু। তো এতিয়া কেছটো হ'ল কি, আমি ভিতৰত সোমোৱা নাই। সেইপিনে আমাৰ ভাৰত আৰ্মিক আমি ডকুমেণ্টছ দি দিলোঁ। তো এইবাৰ ডকুমেণ্টছ দিব লাগে। বহুত ডকুমেণ্টছ দিয়াৰ পিছত আমি এণ্ট্ৰি কৰিম। তো এতিয়া লাহে লাহে যাই থাকোঁ, আগবাঢ়ি থাকোঁ। ভিতৰত যে অলপ ফুৰিম আৰু মানে আমাৰ এইটো চাইডৰ মানুহে বেলেগ একো কাম বন নাই, তেল ভৰাবা আৰু কিবা কিবি কৰবা আহে। আমিতো সেইগিলা একো কৰবা আনে, আমি তেল ভৰাম বুলি ভাবছোঁ বাৰু। তেলটো ফুল কৰি লৈ যাই কিনে অকণমান ইয়াক দেখাই কিনে ধুনীয়াকৈ আগবঢ়াম বলক। তো এইটোৱে হৈছে ৰাস্তাটো। একচুৱেলি কথাটো হ'ল কি, মানে এইখিনি জেগা বা কাৰ আণ্ডাৰত পৰে নাজানো, ভূটানৰে না এইখিনি না আমাৰ অসমৰ আগভাগ আছে নাজানো। কিন্তু মানে কি, সদায় মানে বহুত হাজাৰ গাড়ী অহা যোৱা কৰে কাৰণে তো মানে ৰাস্তাটো সেই হিচাপে মানে ইমান ভাল নহয়। যদি কোনোবাই আগতে ভাল আছিল, এতিয়া বৰ্তমানে গাটা শিলৰ গুড়া কিবা কিবি। তো মানে কি, যাৰ আণ্ডাৰতে মানে অলপ ভাল কৰি দিলে ভাল লাগে আৰু। বতৰৰ মানে একদিন আহোঁ কৰবা ৰাস্তাটো ভাল নাপালে অলপ বেয়া লাগে না, মানুহৰো অলপ সুবিধা আছে। তো ৰাস্তাটো পাৰিলে ভাল কৰি দিলে আৰু অলপ ভাল লাগে দেচোন চলি। আৰু বাকী ঠিকে আছে, চব ঠিকে আছে, ধুনীয়া ভাল হৈছে আৰু। এতিয়া ভূটানৰ গেটখন পাম বাৰু। গেটখন পাই তাতে কাগজ পাতি জমা দিবা এনেকৈ চাই আৰু চেক কৰি চোৱাৰ পাছত ভিতৰত এণ্ট্ৰি কৰিম। Even though you try, you still mess up, but I'm still gonna fight for what I love, still gonna die for what I love. So we are officially entered in Bhutan. Chalo. I'm way too obsessed and I've got nothing left, and I'm not quite there yet, but those words they'll regret, cause I've got something left and I'm not giving in. I will not let them win, I won't stop till the end. তো বৰ্তমান ভূটানৰ ভিতৰত আছোঁ। পেট্ৰল পাম্পত ৰখি আছোঁ আৰু তাতে কণাত এখন হেংগিং ব্ৰিজ আছে, এখন দেখছি না, সেইখন হেংগিং ব্ৰিজটোৰ কেছটো হ'ল কি, আন্ধাৰ হৈ গ'ল গাইজ। আন্ধাৰ হৈ যোৱাৰ কাৰণে মই মানে একো উঠাব নোৱাৰিলোঁ। কি কৰিবি আৰু, উপায় নাই। আহোঁতেও দেৰি হৈছে, খুব মেলি ঘুমি আছিলোঁ ঘৰত। তো এতিয়া আমি কিবা এটা খাম, নহয় প্ৰথম তেল ভৰাম আৰু এতিয়া কিবা এটা খাম, খাই কেনে আৰু লাহে লাহে আগবাঢ়িব লাগে আৰু। ঘৰত ৰখি আছে, ঘৰত আৰু চাগে পাচা মাংস আনিছে আজি। তো সেইটোৱে কথা আৰু, খাই কিনে আমি সেই বাকীখিনি কি কৰিব লাগে কৰি আছোঁ। চলো। Study them religiously so I don't repeat history, and people won't admit to me they don't want a victory bad enough to get a C, they'd rather just go leave it be. চ' বৰ্তমান আমি আছোঁ ভূটানৰ ভিতৰত এখন হোটেলত সোমাইছোঁ। হোটেলত সোমাই কিনে একো বৰ্তমান অহা নাই খানা। ফ্ৰেঞ্চ ফ্ৰাইজ আৰু ম'ম' খাম আজি। ফ্ৰেঞ্চ ফ্ৰাইজ অলপ হেভি বস্তু খাব লাগে মানে বাহিৰা জেগাত আহি কিনে। তো ফ্ৰেঞ্চ ফ্ৰাইজ আৰু ম'ম' খাম, বৰ্তমানলৈকে অহা নাই। ধুনীয়া জেগা, দোকান ধুনীয়া। মই আপোনালোকৰ এটা ধুনীয়া এটা মানে দেখাই ৰ'ছোঁ, ভিডিঅ' কৰি কিনে ধুনীয়াকৈ দেখে। চ' বঢ়িয়া লাগে জেগাটো, মানে নিজকে মানে কি VIP লাউঞ্জত বহি থকা ফিলটো আহে আৰু। মই দেখাই আছোঁ ভিডিঅ'টো, চাই থাকক। মানে খানাখিনি আহি লওক, খানাখিনি খাই। চ' এইটোৱে হৈছে ইণ্টেৰিয়ৰটো, ধুনীয়া লাগছে বস্তুটো, চাব পাৰে লগা হ'লে। এই ভূটানৰ ৰাজা মহাৰাজা আছে, ACও আছে, ধুনীয়া ফুল চুল আছে। চবতচে বিশেষ মোক মোহিত কৰিছে এই কাঠকেইটাই, মানে চফাকৈ কিনে ইমান ধুনীয়া লাগছে। নাইচ। তো বৰ্তমান ভূটান টাউনৰ পৰা ওলাই দি কিনে এটা অন্ধকাৰ জেগাত ৰখছোঁ, কাৰণ কিয় অলপ পাৰ্চনেল প্ৰব্লেম আহিছে। তো পাৰ্চনেল প্ৰব্লেমখিনি ক্লিয়াৰ কৰি কিনে আগবাঢ়ি থাকোঁ। তেল ভৰোৱা নহ'ল, তেলটো ইথানেহে ভৰাম। তো লাহে লাহে তেলটো ভৰি আছোঁ। তো বৰ্তমান আহি ভূটানৰ গেট পাইছোঁ মাত্ৰ, তেল ভৰালোঁ। তেল মোটামুটি 400 টকা মানৰ ভৰালোঁ, 400 টকাৰে ভৰিছোঁ। 6 না কিবা লিটাৰ পাইছোঁ আৰু অকণমান। আৰু ভালটো কি মানে নিজে ভৰাব পাৰি, নিজে টানি লৈ যা ভৰি থাক, একো নাই, টেনশ্যন নাই। তো গেট পাইছোঁ, বৰ্তমান হেৰি কৰা নাই। এতিয়া এখন ধুনীয়া এখন কেফে না দোকান না কিবা এখন আছে। তো সেই দোকানখনত কিবা এটা সৰুকৈ খাই কিনে মানে ভোক লাগছে, আৰু ভোক লাগছে, কিবা এটা খাই কিনে ধুনীয়াকৈ চাই দিলোঁ। আপোনালোকৰ লগত এটা মই পাৰ্চনেল মানে হেৰি এটা শ্বেয়াৰ কৰিছোঁ। এই বস্তুটো আমাৰ ফালে কিবা বেলেগ বুলিয়ে জনা যায়, যোনটো মোৰো আছে আৰু ইয়াৰো আছে। কিন্তু ইহঁতে এইটো কিয় পূজা কৰে সেইটো ক'ব নোৱাৰোঁ বাৰু। এইটো বস্তু কোনোবাই যদি জানে মোক জনালেই হ'ল। এনেইতো এইটো বস্তু আমাৰ এভৰি মেনৰ থাকেই বাৰু। এই বস্তুটো ইহঁতেচোন 10,000 আগত লগাই থৈ দিছিল। তো জানিব বিচাৰোঁ আৰু কি মানে
কৰিব পাৰি দেচোন, এইটো পূজা কৰিব লগাই বস্তু, এইটো যাৰ তাই নাথাকে বাৰু, মানে ফিমেল আৰু যাৰ তাই নাথাকে। এটা নতুন বন্ধু আহিছে, তো আমাৰ এটা নতুন বন্ধু এটা আহিছে, তেওঁক কিবা খাবা বস্তু লাগে চাগে, কিন্তু তেওঁৰ টাইপৰ একো বস্তু নাই বাবা। তোমাক ম'ম' খুৱাব নোৱাৰোঁ, বহুত দাম ম'মৰ, বহুত টকা দিছোঁ। হ'ব বাৰু টেনশ্যন নল'বা, তুমি শুকাই খিনাই গৈছা আজি, ভইটা মানুহগিলাক খাবা নাজানে নেকি তোমাক? আমাৰ অসমত যাবা, আমাৰ জুমুৰ বেষ্ট ফ্ৰেণ্ড হ'বা, জুমুই খুৱাব তোমাক, চিন্তা কৰিব লগা নাই। দুটা হেলকি লাভ নাই গাইছ, আই এম চ' চৰি। খাবা একো নাই দোষ্ট, তুমি দেখাত অলপ ভয়ানক কিন্তু ইমান মৰমীয়াল, পললাক